যি এই ৰাশিৰ লোকসকলে নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, আপোনাৰ চিন্তাবোৰ মুকলিকৈ প্ৰকাশ কৰক। চাওক, প্ৰতিটো ৰাশিৰ 23 মাৰ্চৰ ৰাশিফল প্ৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সময় কটালে আপোনাৰ মনোবল বৃদ্ধি পাব আৰু আপুনি সুখী অনুভৱ কৰিব। আপোনাৰ সৃষ্টিশীলতা উজ্বলি উঠিব, গতিকে কোনো চখত মনোনিৱেশ কৰাৰ নিখুঁত সময়। মেষ ৰাশি, শ্ৰী গণেশে কৈছে, আজিৰ দিনটো আপোনাৰ বাবে নতুন সুযোগেৰে ভৰা। আপুনি আত্মবিশ্বাসেৰে আগবাঢ়ি যাব আৰু আপোনাৰ কামত সফলতা লাভ কৰিব। আৰ্থিক দিশত সাৱধান হওক, কিয়নো সৰু সৰু বিনিয়োগে লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে সময় কটালে আনন্দ লাভ কৰিব আৰু সম্পৰ্ক মজবুত হ'ব। আপোনাৰ ব্যক্তিগত জীৱনত ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। পুৰণি বন্ধুক লগ পালে হয়তো আপোনাৰ মুখত হাঁহি বিৰিঙিব। নিজকে ব্যস্ত কৰি ৰখাটো আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী হ'ব, কিন্তু উপযুক্ত জিৰণিও প্ৰয়োজনীয়। আপোনাৰ সৃষ্টিশীলতা বৃদ্ধি পাব, যিয়ে নতুন প্ৰকল্পৰ বাবে ভাল ধাৰণা দিব। শুভ সংখ্যা 1, শুভ ৰং আকাশী নীলা। বৃষ ৰাশি, শ্ৰী গণেশে কৈছে, আপুনি আপোনাৰ চিন্তা স্পষ্টকৈ প্ৰকাশ কৰা উচিত আৰু সহকৰ্মীসকলৰ সৈতে সুযোগসমূহ ভাগ বতৰা কৰিব লাগে। স্বাস্থ্য সন্দৰ্ভত অলপ সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। নিয়মিত ব্যায়াম আৰু সুষম খাদ্যই আপোনাৰ শক্তি বজাই ৰাখিব। যদি আপুনি ভাগৰুৱা অনুভৱ কৰে তেন্তে জিৰণি লোৱা উচিত। আৰ্থিকভাৱে আপোনাৰ পৰিকল্পনা সফল হ'ব। ৰিস্ক লোৱাৰ এয়া উপযুক্ত সময় নহয়, গতিকে বুদ্ধিমানৰূপে বিনিয়োগ কৰক। মুঠৰ ওপৰত আজিৰ দিনটো হ'ব সম্প্ৰীতি আৰু ইতিবাচকতাৰে ভৰা। নতুন অভিজ্ঞতাক আঁকোৱালি লওক আৰু আপোনাৰ চৌপাশৰ লোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। শুভ সংখ্যা 7, শুভ ৰং মেজেণ্টা। মিথুন ৰাশি, শ্ৰী গণেশে কৈছে, আপোনাৰ দিনটো উৎসাহ আৰু সৃষ্টিশীলতাৰে ভৰি পৰিব। যোগাযোগ আৰু ভাৱনাৰ আদান-প্ৰদান বিশেষভাৱে লাভজনক হ'ব। এই সময়ত সামাজিক সম্পৰ্ক মজবুত কৰিবলৈ ভাল সময়, গতিকে বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে সময় কটাওক। কৰ্মক্ষেত্ৰত নতুন প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনাৰ বুদ্ধিমত্তা আৰু কৌশলে আপোনাক সেইবোৰ অতিক্ৰম কৰাত সহায় কৰিব। আপোনাৰ নেতৃত্বৰ ক্ষমতা দলীয় প্ৰকল্পত উজ্বলি উঠিব। ব্যক্তিগত জীৱনত নিজৰ বাবে সময় উলিয়াওক। ধ্যান আৰু আত্মনিৰীক্ষণ আপোনাৰ মানসিক স্বাস্থ্যৰ বাবে উপকাৰী হ'ব, আপোনাক সতেজ আৰু শক্তিশালী কৰিব। শুভ সংখ্যা 6, শুভ ৰং বাদামী। কৰ্কট ৰাশি, শ্ৰী গণেশে কৈছে, আজি আপোনাৰ বাবে আৱেগিকভাৱে ভাল দিন হ'ব। কিছুদিনৰ পৰা আপোনাক অশান্তি দি থকা নেতিবাচক অনুভৱবোৰ আপুনি এৰি দিব পাৰিব। পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সময় কটালে আপোনাৰ মনোবল বৃদ্ধি পাব আৰু আপুনি সুখী অনুভৱ কৰিব। আপোনাৰ সৃষ্টিশীলতা উজ্বলি উঠিব, গতিকে কোনো চখত মনোনিৱেশ কৰাৰ নিখুঁত সময়। শিল্পই হওক, লেখাই হওক বা আন যিকোনো সৃষ্টিশীল কামেই হওক, আপুনি উৎসাহ আৰু সফলতা লাভ কৰিব। কেৰিয়াৰৰ সম্ভাৱনাও ইতিবাচক হ'ব। আপোনাৰ প্ৰচেষ্টাৰ ফল পাব আৰু আপুনি ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব, যিটো আপোনাৰ অগ্ৰগতিৰ বাবে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব। নিজৰ স্বাস্থ্যৰ যত্ন লওক। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। সিংহ ৰাশি, শ্ৰী গণেশে কৈছে, আজি আপোনাৰ বাবে তুলনামূলকভাৱে ইতিবাচক আৰু প্ৰেৰণাদায়ক দিন হ'ব। আপোনাৰ আত্মবিশ্বাস আৰু নেতৃত্বৰ দক্ষতাৰ বাবেই আপুনি বহু কামত অগ্ৰগতি লাভ কৰিব পাৰে। জীৱনৰ বাধাবিঘিনি অতিক্ৰম কৰাৰ এই সময়খিনি এক উৎকৃষ্ট সময়। আপোনাৰ ওচৰ-চুবুৰীয়াই আপোনাৰ মতামতক মূল্য দিব, গতিকে মুকলিকৈ প্ৰকাশ কৰক। সামাজিক জীৱনো সক্ৰিয় হৈ থাকিব। বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে সময় কটালে মনত শান্তি আহিব। কোনো বিশেষ অনুষ্ঠান বা গেট-টুগেদাৰত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে। আপোনাৰ স্বাস্থ্যৰ বাবে কিছু সাৱধানতা আৱশ্যক। অত্যাধিক মানসিক চাপ পৰিহাৰ কৰক আৰু সুষম খাদ্যৰ ওপৰত গুৰুত্ব দিয়ক।
ধ্যান আৰু যোগে মানসিক শান্তি আনিব। শুভ সংখ্যা 11, শুভ ৰং নীলা। কন্যা ৰাশি, শ্ৰীগণেশে কৈছে, আজি আপোনাৰ বাবে মানসিক চাপমুক্ত আৰু সুখৰ দিন হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ ফলত প্ৰশংসা পাব, যিয়ে আপোনাক আৰু অধিক প্ৰেৰণা যোগাব। ব্যক্তিগত জীৱনত আপোনজনৰ সৈতে মানসম্পন্ন সময় কটাবলৈ সুযোগ পাব। সম্পৰ্ক সুদৃঢ় কৰাৰ এয়া এক সুযোগ্য সময়। যদি আপুনি নতুন প্ৰজেক্টৰ কাম কৰি আছে তেন্তে আপোনাৰ ধাৰণাবোৰ উৎকৃষ্ট বুলি প্ৰমাণিত হ'ব। আৰ্থিক বিষয়ত সাৱধানতা অৱলম্বন কৰা আৰু খৰচৰ পৰিকল্পনা কৰাৰ সময়ত সাৱধান হোৱাটো লাভজনক হ'ব। শুভ সংখ্যা 10, শুভ ৰং গোলাপী। তুলা ৰাশি, শ্ৰীগণেশে কৈছে, আজিৰ দিনটো তুলা ৰাশিৰ বাবে সম্ভাৱনাৰে ভৰা দিন হ'ব। চিন্তা আৰু আৱেগৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব। আপোনাৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনত সমন্বয় প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰক। বিশেষকৈ আপোনজনৰ লগত কথা বতৰাৰ সময়ত আপোনাৰ সম্পৰ্ক আজি গভীৰ হৈ পৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ ধাৰণাসমূহ শ্বেয়াৰ কৰাৰ সুযোগ পাব, যিটো লাভজনক হ'ব। আপুনি নতুন প্ৰকল্প বা নতুন আয়ৰ উৎস আৰম্ভ কৰাৰ কথা চিন্তা কৰিব পাৰে। যদি আপুনি নতুন দিশত আগবাঢ়ি যোৱাৰ কথা ভাবিছে তেন্তে আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক। শুভ সংখ্যা 9, শুভ ৰং বেঙুনীয়া। বৃশ্চিক ৰাশি, শ্ৰীগণেশে কৈছে, আজি আপোনাৰ বাবে ইতিবাচক দিন বুলি প্ৰমাণিত হ'ব পাৰে। আপোনাৰ অন্তৰ্দৃষ্টি আৰু গভীৰভাৱে চিন্তা কৰাৰ ক্ষমতাই আপোনাক বহুতো সমস্যা সমাধান কৰাত সহায় কৰিব। আপোনাৰ পেছাদাৰী জীৱনত নতুন সুযোগ মুকলি হ'ব পাৰে। আপোনাৰ ভিতৰৰ কণ্ঠক বিশ্বাস কৰক, ই আপোনাক সঠিক দিশত পথ প্ৰদৰ্শন কৰিব। ব্যক্তিগত সম্পৰ্কত সমন্বয়ৰ প্ৰাধান্য থাকিব। যদি আপুনি আপোনাৰ অনুভৱবোৰ কোনো বিশেষ ব্যক্তিৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেন্তে এয়া উপযুক্ত সময়। নিজৰ অনুভৱবোৰ মুকলিকৈ প্ৰকাশ কৰক, ইয়াৰ ফলত আপোনাৰ সম্পৰ্ক গভীৰ হ'ব। আপোনাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব। ধ্যান বা যোগাসনে মানসিক শান্তি আনিব। শুভ সংখ্যা 2, শুভ ৰং গাঢ় সেউজীয়া। ধনু ৰাশি, শ্ৰীগণেশে কৈছে, আজি ধনু ৰাশিৰ বাবে উৎসাহ আৰু প্ৰেৰণাৰে ভৰা দিন হ'ব। আপোনাৰ আভ্যন্তৰীণ শক্তি আৰু আশাই আপোনাক নতুন উচ্চতাত উপনীত হ'বলৈ অনুপ্ৰাণিত কৰিব। আপুনি আপোনাৰ লক্ষ্যৰ প্ৰতি অধিক উৎসৰ্গিত হ'ব, আৰু এয়াই হ'ব পাৰে নতুন প্ৰকল্প আৰম্ভ কৰাৰ সঠিক সময়। ব্যক্তিগত জীৱনত আপুনি আপোনাৰ ঘনিষ্ঠ সম্পৰ্কৰ প্ৰতি অধিক সংবেদনশীল আৰু বিবেচনাশীল হ'ব। পৰিয়ালৰ সৈতে সময় কটালে মনত শান্তি আহিব। স্বাস্থ্যৰ সন্দৰ্ভত নিজৰ দৈনন্দিন কাম-কাৰ্যৰ প্ৰতি সচেতন হওক। নিয়মিত ব্যায়াম আৰু সুষম খাদ্যই আপোনাৰ শক্তি বৃদ্ধি কৰিব। শুভ সংখ্যা 8, শুভ ৰং নেভি ব্লু। মকৰ ৰাশি, শ্ৰীগণেশে কৈছে, মকৰ ৰাশিৰ বাবে আজিৰ দিনটোৱে ধনাত্মক শক্তি আৰু নতুন সম্ভাৱনাৰ ইংগিত দিয়ে। আপুনি আপোনাৰ চিন্তাবোৰ স্পষ্টকৈ প্ৰকাশ কৰিব পাৰিব, যাৰ ফলত সম্পৰ্ক আৰু যোগাযোগৰ উন্নতি হ'ব। আপোনাৰ পৰিকল্পনাত মনোনিৱেশ কৰি কাৰ্যকৰী কৰাৰ সময় আহি পৰিছে। আপোনাৰ এই প্ৰচেষ্টাই কৰ্মক্ষেত্ৰত ফল দিব। ঊৰ্ধ্বতন বিষয়া আৰু সহকৰ্মীসকলৰ সহায়ত আপুনি গুৰুত্বপূৰ্ণ প্ৰকল্পত আগবাঢ়ি যাব। নেতৃত্বৰ ভূমিকাই আপোনাক আকৰ্ষণ কৰিব, আৰু আপুনি আপোনাৰ সাংগঠনিক ক্ষমতা প্ৰদৰ্শন কৰিব। ব্যক্তিগত জীৱনত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। শুভ সংখ্যা 12, শুভ ৰং ক'লা। কুম্ভ ৰাশি, শ্ৰীগণেশে কৈছে, আপোনাৰ দিনটো যথেষ্ট উৎসাহজনক হ'ব। আপুনি আপোনাৰ সৃষ্টিশীলতাক আগবঢ়াই নিবলৈ অনুপ্ৰাণিত হ'ব। সামাজিক কাম-কাজত অংশগ্ৰহণ কৰিলে সম্পৰ্ক শক্তিশালী হ'ব আৰু নতুন বন্ধুত্বৰ সূচনা হ'ব। আপোনাৰ ধাৰণাবোৰ সতেজ হৈ থাকিব, মানুহক আকৰ্ষণ কৰিব। শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। যোগ আৰু ধ্যানৰ বাবে সময় উলিয়াওক, ইয়াৰ ফলত মানসিক শান্তি আহিব।
আপোনাৰ চিন্তাবোৰ স্পষ্টকৈ প্ৰকাশ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ যুগযুগৰ উন্নতিৰ প্ৰয়োজন হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত সামান্য বিতৰ্ক হ'ব পাৰে, কিন্তু চিন্তা নকৰিব। শুভ সংখ্যা 5, শুভ ৰং কমলা। মীন ৰাশি, শ্ৰীগণেশে কৈছে, আপোনাৰ দিনটো অতি ইতিবাচক আৰু প্ৰেৰণাদায়ক হ'ব। আপোনাৰ সংবেদনশীলতা আৰু অন্তৰৈৰিষ্টোই আপোনাক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সহায় কৰিব। আপোনাৰ সৃষ্টিশীলতাই হয়তো নতুন উচ্চতাত উপনীত হ'ব পাৰে, গতিকে আপোনাৰ ধাৰণাসমূহ নিসংকোচে শ্বেয়াৰ কৰক। এই সময়ত আপুনি আপোনাৰ সম্পৰ্কত অধিক গুৰুত্ব দিব পাৰে। পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সময় কটালে মনত শান্তি আহিব। আপোনাৰ আৱেগ গভীৰ হ'ব পাৰে, গতিকে নিজৰ প্ৰতি সৎ হওক আৰু সেইবোৰ প্ৰকাশ কৰিবলৈ সংকোচ নকৰিব। কৰ্মক্ষেত্ৰত সহযোগিতামূলক পদ্ধতি আপোনাৰ সফলতাৰ চাবিকাঠি হ'ব। টীমত কাম কৰিলে আপোনাৰ লক্ষ্যত উপনীত হোৱাত সহায়ক হ'ব। গুৰুত্বপূৰ্ণ প্ৰকল্প আৰম্ভ হ'ব পাৰে, যিয়ে আপোনাক উৎসাহিত কৰিব। আপোনাৰ মনটো আধ্যাত্মিকতাৰ প্ৰতি ধাৱমান হ'ব পাৰে। শুভ সংখ্যা 3, শুভ ৰং বগা। ৰাশি ফুল চাই ভাল পাইছে যদি চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব।